যে ভাগৱত এখন সমুদ্ৰ, এই সমুদ্ৰ সিঁচি কোনেও পাৰ নাপায়। ভাগৱতৰ মূল কথাটোৱে হ'ল যে আমি ম্ৰিয়মাণ মানুহে কি কৰা ভাল। আমি সকলো মানুহ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ। ম্ৰিয়মাণ, আমি ম্ৰিয়মাণ মানুহখিনিয়ে কি কৰিব লাগে। ভাগৱতৰ প্ৰথম কথা সেইটোৱেই। আৰু আমি তাত উত্তৰ হৈছে যে আমি ম্ৰিয়মাণ মানুহখিনিয়ে একান্ত চিত্তেৰে ঈশ্বৰক ভাবিব লাগে। পৰীক্ষিতক যেতিয়া সাপে খাব বুলি সাপ দিয়া হ'ল, তেওঁ যেতিয়া ভাগৱত ব্যাখ্যা শুনিবলৈ বহিলে, সাপে খোৱা খবৰ পাই ঋষিসকল ঢেৰ ঋষি গোট খালে তাত। কোনোবা ঋষিয়ে কৈছে তুমি যজ্ঞ কৰা। কিমান দিন যজ্ঞ কৰিব লাগিব? বোলে এমাহ। মোৰ দিনহে আছে 7টা, এমাহ যজ্ঞ কেনেকৈ কৰিম? কোনোবাই ক'লে যে তুমি তপস্যা কৰা। বোলে কিমান দিন কৰিব লাগিব? বোলে এমাহ। মোৰ দিনহে দিছে 7টা, এমাহ কেনেকৈ কৰিম? এইদৰে গৈ 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 শেষত পৰীক্ষিত আহিলে। পৰীক্ষিতে ক'লে যে তোমাক এমাহো নালাগে, 7 দিনো নালাগে, মই তোমাক মুহূৰ্তত মুক্তি লাভ কৰা উপায় দি দিব পাৰিম। তুমি একান্ত চিত্তে যদি বহা, 3টা প্ৰশ্ন দিলে যে তুমি একান্ত চিত্তেৰে বহিব লাগিব, আসন ঠিক কৰিব লাগিব, সেইটো আসনৰ বিচাৰ। তাৰপিছত ক'লে তুমি মনক সংযম কৰিব লাগিব। তোমাৰ মনটো ককাই ভাই আছে, বংশ পৰিয়াল আছে, ল'ৰা ছোৱালী মাইকী মানুহ আছে, এইবিলাক থাকি যাব। এতিয়া মোক সাপে খাব, মই মৰি যাম, এই ভাৱনাটো মনৰ পৰা নাইকিয়া কৰিব লাগিব। আৰু শেষৰটো হ'ল তুমি সম্পৰ্ক ছেট কৰিব লাগিব। কোনোবা তোমাৰ বন্ধু, কোনোবা তোমাৰ ভাই, কোনোবা তোমাৰ পত্নী, কোনোবা তোমাৰ ল'ৰা, কোনোবা তোমাৰ বোৱাৰী, এই যিবোৰ সম্পৰ্ক, এই সম্পৰ্কবোৰ তুমি ছেট কৰিব লাগিব। আৰু তেতিয়া মই তোমাক ভাগৱত ক'ম। আৰু ভাগৱতত এনেকুৱা মহত্ব আছে যে তুমি মুক্তি পাবলৈ বেছি পৰ নালাগিব তোমাক। কিন্তু তাতে এটা কথা আছে যে ভাগৱতটো গাইছে কোনে, সেইটো এটা ডাঙৰ কথা। সীতাৰ গুণ গৰিমা যেতিয়া বিভীষণৰ মুখত শুনিলে ৰাৱণে, তেতিয়া ৰাৱণৰ সীতাৰ প্ৰতি মূৰ দোঁখাই গ'ল। মূৰ দোঁখাই গৈ সীতাক এগৰাকী দেৱী বুলি গণ্য কৰিলে। আৰু যেতিয়া সুপৰ্ণখাৰ মুখত যেতিয়া সীতাৰ গুণ শুনিলে, তেতিয়া ৰাৱণ ৰ'ব নোৱাৰা হ'ল, তৎক্ষণাৎ সীতাক লাগেই। গতিকে ভাগৱত কোনে কৈছে, এইটো এটা ডাঙৰ কথা। বাস্তৱিকতে ক'বলৈ গ'লে এতিয়া বৰ্তমান যুগত এইটো প্ৰচলিত নহ'ব। শুকে ভাগৱত গাওঁতে শুক উলংগ, শুক বিবস্ত শুকে ভাগৱত গাই পৰীক্ষিতক উদ্ধাৰ কৰিলে। সেইখিনি বৰ দীঘলীয়া কথা, সেইখিনিলৈ আমি নাযাওঁ। আমি মাত্ৰ 10ম স্কন্ধলৈ ঘূৰি আহিছোঁ। 10ম স্কন্ধত দৈৱ কৃষ্ণ জন্ম হ'ল। কৃষ্ণ আৰু আমাৰ মাজত কি পাৰ্থক্য আছে? স্ত্ৰী পুৰুষৰ সংগমত সন্তান জন্ম হয়। কৃষ্ণও স্ত্ৰী পুৰুষৰ সংগমতে জন্ম হৈছে। সৰুকালতে ল'ৰাবোৰ অঘাইতং হয়, কৃষ্ণও সৰুকালত অঘাইতং হৈছে। কৃষ্ণৰ যিবোৰ কাণ্ড কাৰখানা, আমাৰ সৰু ল'ৰাবোৰো সেই একেটাই কাণ্ড কাৰখানা। কিন্তু কৃষ্ণ ঈশ্বৰ হ'ল, আমি মানুহো হ'ব নোৱাৰিলোঁ। কৃষ্ণ ঈশ্বৰ হ'ল, আমি মানুহো হ'ব নোৱাৰিলোঁ। কৃষ্ণ ঈশ্বৰ হোৱাৰ কাৰণটো কি? কৃষ্ণ ঈশ্বৰ হোৱাৰ কাৰণটো হ'ল তেওঁ মাতৃগৰাকীয়ে যিটো সৰুতে সংস্কাৰ দিলে, সেই সংস্কাৰটোৰ কাৰণে কৃষ্ণ ঈশ্বৰ হ'ল। ভাত নাখাওঁ বুলি ঠেহ পাতিছে। মাকে কৈছে যে ক'লে ধৰোঁ হিৰে কৰোঁ, পাৱে ধৰোঁ হিৰে কৰোঁ, অন্ন খাৱ হৰি, বোপায়েও তোৰ ভৰিত ধৰিছোঁ,
তোৰ মূৰতে ধৰিছোঁ, হাততে ধৰিছোঁ, ঠেহ নেপাতিবি ভাত খা। এইটো এটা সংস্কাৰ, বেয়া নাপাব। আমাৰ মাতৃগৰাকীয়ে ল'ৰাটোৱে ঠেহ পাতি ভাত নাখালে কি বুলি ক'ব? কি বুলি ক'ব? এই মৰা ঠাক নাখাওঁ। সংস্কাৰটো নাই। আমাৰ ল'ৰাটো কৃষ্ণ হ'বগৈ নোৱাৰিলে। তাৰ পাছত কৃষ্ণই যেতিয়া উদ্ভণ্ডালি কৰিছে, কাৰোবাৰ গাখীৰ চুৰ কৰিছে, কাৰোবাৰ কিবা কৰিছে, এইবোৰ কৰিছে, তেতিয়া মাকে এচাৰিডাল লৈ মৰিয়াবলৈ যোৱা নাই। কি কৈছে? যে বোপাই এইবোৰ বেয়া কাম, এইবোৰ কৰিব নালাগে, এইবোৰ কাম নকৰিবি। আৰু তেতিয়া কৃষ্ণই বাধ্য হৈ মাকক ক'লে, শান্ত মুখ মেলি দেন্ত মুখ মেলি দেখন্ত হৰি সমস্ত জগত গৰ্ভত আছে। যশোদা মাতৃ দেখন্ত পাছে সমস্ত জগত গৰ্ভতে আছে। সেইদিনাই কৃষ্ণ ঈশ্বৰ বুলি গণ্য হ'ল। সেইদিনাৰ পৰাই কৃষ্ণ ঈশ্বৰ হ'ল। এতিয়া সেই কৃষ্ণই আপোনাৰ অঘাসুৰ মাৰিছে, বঘাসুৰ মাৰিছে, পুতনা মাৰিছে, কোবলয় হাতীটো মাৰিছে, ঢেৰ মাৰিছে। আৰু মাৰিছে কেলে? যে সমাজখনত এটা সংস্কাৰ আহিবৰ কাৰণে, সমাজখনত এটা নীতি আহিবৰ কাৰণে, সমাজখনৰ শান্তি শৃংখলা আহিবৰ কাৰণে। সমাজখনত যেতিয়া শান্তি শৃংখলা নাথাকি সমাজখন উকলি থাকে, সেইখন সমাজত ভাল কথা নহয়, আৰু সেইখন সমাজত ভাল চিন্তা চৰ্চাও হ'ব নোৱাৰে। গতিকে সমাজখন ঠিক হ'ব লাগিব। এইখিনি লীলা কৰি 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 এতিয়া বৃন্দাবনৰ লীলা পালেগৈ। বৃন্দাবন লীলাত আমি ৰাস চাইছোঁৱে সদায়। ৰাস চাইছোঁ যদিও ৰাসৰ যিটো তাত্ত্বিক দিশ, এই দিশটো আমি বৰকৈ মন কৰা নাই। বৃন্দাবনত গোপীবোৰৰ লগত যেতিয়া গোপীয়ে কৃষ্ণৰ ওচৰলৈ গ'ল, মাজতে এটা কথা কৈ গ'লোঁ। এই ভাগৱতত ৰাসক ক্ৰীড়া বুলি কৈছে, লীলা বুলি কৈছে, আৰু কীৰ্তনত ৰাসক ক্ৰীড়া বুলি কৈছে। লীলা মানে মিছা কথা, এনেই লীলা কৰিছে, আৰু ক্ৰিয়া মানে সঁচা কথা, আচলতে ঘটনাটো ঘটিছে। ক্ৰিয়া আৰু লীলা যাই হওক, যেতিয়া গোপিনীবিলাকে আহি তেওঁ কৃষ্ণৰ ওচৰ পালেহি, তেতিয়া কৃষ্ণই গোপিনীবিলাকক কি ক'লে? যে দৰুঘোৰৰ ৰজনী ইটো পেট পিশাচৰ মতি, ঐত নাথাকিবা তোৰা হ'ব তিৰিমতি। মানুহক তিনিটা ভয়ে বান্ধি ৰাখে। এটা হ'ল প্ৰাণৰ ভয়, এটা হ'ল সমাজৰ ভয়, আৰু ইটো হ'ল আমাৰ সাংসাৰিক ভয়। তেতিয়া কৃষ্ণই ক'লে যে দৰুঘোৰৰ ৰজনী ইটো পেশাচৰৰ মতি, ঐত নাথাকিবা তোৰা হ'ব তিৰিমতি। যে তোমালোক মহিলা মানুহ, এইখন জংঘল, ইয়াত ঢেৰ এইবোৰ কিবা কিবি থাকে, গতিকে তোমালোকে কেলৈ আহিলা ইয়ালৈ? উলটি বজ্ৰক যোৱা কান্দে শিশুগণ, তাখম্বাক প্ৰতিপালি পিয়াই কষ্টন। ঘূৰি যোৱা, তোমালোকৰ ল'ৰা ছোৱালীয়ে কান্দি আছে, তেওঁলোকক গাখীৰ খাবলৈ দিয়াকৈ। তেতিয়া কৃষ্ণ গোপীবোৰে কি বুলি ক'লে? যে তোমাক এৰিয়া নচলে ভৰি, বজ্ৰত গয়া কি কৰিব হৰি। যে তোমাক এৰি ঘৰলৈ খোজ নাযায়, আৰু গ'লেগৈও বজ্ৰত গৈ তাত ঘৰত গৈ কি কৰিমগৈ তোমাক এৰি থৈ গৈ। তেতিয়া কৃষ্ণই দেখিলে যে এহেঁতৰ এইটো ভয় নাই। তাৰপিছত স্নেহ ভয় দেখুৱালে। তোমাৰ হাক নেদেখিয়া পিতৃ মাতৃ ছয়, তাখম্বাৰ মনে মহা মিলিব সংশয়। যদিও আমাৰ তাত স্নেহে আইলা গোপীগণ, আমাকো দেখিলে সিজিলে পৰিজন। মোৰ ওচৰলৈ আহিছিলা, মোক দেখিলা, তোমালোকৰ কাৰ্য সিদ্ধি হৈ গ'ল, গতিকে এতিয়া তোমালোকে গুচি যোৱা। তোমালোকৰ ঘৰে ঘৰে গুচি যোৱা। আৰু তোমাৰ হাকত নেদেখিয়া পিতৃ মাতৃ ছয়, তাখম্বাৰ মনে মহা মেলিব সংশয়। গতিকে এতিয়া তোমালোকে ঘৰলৈ গুচি যোৱা। তেতিয়া গোপীবোৰে কি ক'লে? গোপীবোৰে ক'লে যে তোমাৰ বিৰহে হৰিলে চিত,
হস্তে নকৰে অগৃহৰ কৃত। যে তুমি আমাক ইমান মুহি পেলাইছা, তুমি আমাৰ অন্তৰত ইমান দাগ বহুৱাইছা যে ঘৰলৈ গ'লে ঘৰত আৰু হস্তে নকৰে অগৃহৰ কৃত, ঘৰৰ কাম নকৰে হাতেৰে। গতিকে তোমাক এৰি যাব নোৱাৰোঁ। লাষ্টত ডাঙৰ ভয় দেখুৱালে যে উপপতি হমে ক্ৰিয়া গৰহিত কৰ্ম স্বামী শুশ্ৰূষাই কুলস্ত্ৰী মহাধৰ্ম। এইটো একেবাৰে চূড়ান্ত কথা ক'লে যে উপপতি ভজাটো ধৰ্মপত্নীৰ কাম নহয়। গতিকে মোক উপপতি ভজিবলৈ তুমি তোমালোকে অহাটো এইটো ধৰ্ম বিভ্ৰাট হৈছে, ধৰ্ম সংকট হৈছে, এইটো ধৰ্ম সংকট হৈছে। গতিকে তোমালোকে গুচি যোৱা, এইটো আচলতে ভাল হোৱা নাই। তেতিয়া গোপীবোৰে কি ক'লে? কহিলা কুলস্ত্ৰীৰ যিটো ধৰ্ম সমস্ত ৰহুকটো তোমাতে ৰহুক ইহব কৰ্ম। যে কুলস্ত্ৰী ধৰ্ম যিবোৰ কৈছা, এই গোটেই ধৰ্মবোৰ তোমাতে চম্ভালিব আৰু। গতিকে তোমাক এৰি যাব নোৱাৰোঁ, তোমাক এৰি যাব নোৱাৰোঁ বুলি যেতিয়া কৃষ্ণক ক'লে, কৃষ্ণই দেখিলে যে এই গোপীবোৰে সমস্ত ভয় সংশয় বান্ধন চব ছিঙি ইয়ালৈ আহি গ'ল। ভয় নাই, সংশয় নাই, মমতাৰ বান্ধন নাই, সমস্ত বান্ধন ছিঙি ইয়ালৈ আহি গ'ল। তেতিয়া ৰাসৰ চূড়ান্ত পৰ্যায়টো আহিছে। ভৈলন্দ মণ্ডলকাৰ হাতে গ'লে ধৰি, সবে বোলে মোকেহে আলিঙি আছে হৰি। এই বিশ্বব্ৰহ্মাণ্ডখন ভৈলন্দ মণ্ডলকাৰ হাতে গ'লে ধৰি, আমি সকলোৱে ইজনে সিজনক ধৰি জীয়াই আছোঁ। আৰু প্ৰতিজনেই ভাবিছোঁ যে ঈশ্বৰে মোক ভাল পায়, ঈশ্বৰে মোক ভাল পায়, ঈশ্বৰে মোক ভাল পায়। গোপীসকলৰ অৱস্থা সেইটোৱে হ'ল।